সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰিছে কোভিড-19। কোভিড-19ৰ আগ্ৰাসনৰ পৰা মুক্ত হোৱা নাই অথবা বাদ পৰি ৰোৱা নাই ভাৰতবৰ্ষ অথবা অসম। সমগ্ৰ মানৱ জাতি কোভিড-19ৰ আগ্ৰাসনৰ পৰা কিদৰে মুক্ত হ'ব পাৰিব, কেতিয়া মুক্ত হ'ব পাৰিব সমগ্ৰ বিশ্ব, এনে বহু কথা আলোচনা কৰাৰ বাবে আজি আমাৰ মাজত আছে বিশিষ্ট চিকিৎসক হৰ্ষ ভট্টাচাৰ্য। এই কোভিড-19ৰ যে অতিমাৰী, এই অতিমাৰীৰ পৰা আমাৰ দেশখন বা অসম কেতিয়ালৈকে মুক্ত হ'ব পাৰে? এই প্ৰশ্নৰ উত্তৰ যদি সাইণ্টিফিকেলি দিব বিচাৰোঁ তেতিয়াহ'লে চাওক, এই কোভিড-19 ডিজিজ কেইবামাহ হ'ল মাত্ৰ। এই ডিজিজৰ গোটেই ডিটেইলছ, বেক্টেৰিয়লজি, ভাইৰলজিকেল নেচাৰ, গোটেই কথাখিনি এতিয়ালৈকে জানিব পৰা নাই, ওলাব পৰা নাই। চাইণ্টিষ্টে এতিয়াও ৱৰ্ক কৰি আছে। তো বিভিন্ন কথাবিলাক আহে পৰে ভাইৰাছৰ ওপৰত। আপুনি হয়তো জানে যে তেনেকুৱা বছৰত 3টা নতুনকৈ ভাইৰাছ হিউমেন বিঙক এটাক কৰে বছৰেকে, নতুনকৈ 3টা। আগৰ পৰা হৈ আহিছে, আগৰ পৰা প্ৰতি বছৰত, কিন্তু কিছুমান ক্ষেত্ৰত অতিমাৰী হয়, কিছুমান ক্ষেত্ৰত নহয়। তো এই প্ৰত্যেকটা ভাইৰাছ একোটা ইণ্ডিভিজুৱেলি ডিফাৰেণ্ট টাইপৰ স্পেচিছ, তাৰ কেৰেক্টাৰ, তাৰ ভিৰুলেণ্ট, তাৰ ইনফেক্টিভিটি চব ভেৰি কৰে। মানে এজন মানুহৰ শৰীৰত সোমালে বেলেগ হ'ব পাৰে, আনজন মানুহৰ এই একেটা ভাইৰাছ বেলেগ ৰূপ পৰিগ্ৰহ কৰিব পাৰে। তেনেকুৱা মই ঠিক ক'ব বিচৰা নাই। বিভিন্ন ভাইৰাছৰ বিভিন্ন ধৰণৰ মেনিফেষ্টেশ্যন হ'ব পাৰে। আৰু এই ভাইৰাছ পূৰা তাৰ প্ৰকৃতিটো জানিবলৈ হ'লে, তাৰ নেচাৰটো জানিবলৈ হ'লে, তাৰ নেচাৰ অফ এপিডেমিকটো জানিবলৈ হ'লে এইটো টাইমৰ প্ৰয়োজন। সেইকাৰণে গোটেই কথাখিনি জনাৰ পিছতে ক'ব পৰা যাব যে কেনেকুৱা, কিমান সময়ত এই পৃথিৱী ভাইৰাছ মুক্ত হ'ব। কিন্তু যেতিয়া এই ভাইৰাছটো হিউমেন বডিত এবাৰ সোমাইছে, এইটো কেতিয়াও নিজে নিজে নাইকিয়া হৈ নাযায়। তাৰ কাৰণে মানুহৰ ইমিউনিটিটো বৃদ্ধি কৰিব লাগিব। আৰু ইমিউনিটিটো বঢ়োৱাৰ একমাত্ৰ উপায় হ'ল মানে আৰ্টিফিচিয়েল ভেকচিনেশ্যন। তো এই ভেকচিনেশ্যন যে পদ্ধতি, এই ভেকচিনেশ্যন পদ্ধতিটো ইমান সহজ নহয়। বিভিন্ন প্ৰক্ৰিয়া আৰু বিভিন্ন ষ্টেজ অফ ট্ৰায়েলৰ মাধ্যমে গৈ পেলাই এইটো খাটাংকৈ ক'ব পৰা যায় যে এই ভেকচিনটো ছেফ, ভেৰি মাছ ছেফ ফৰ দ্য হিউমেন বিং। তাৰ কোনো ছাইড এফেক্ট নাই, আৰু তাৰ এফেক্ট হয়, আৰু এফেক্টটো লং লাষ্টিং হয়। কিন্তু এই ক্ষেত্ৰত চীনত যিহেতু আৰম্ভ হৈছিল, চীন কিন্তু সাধাৰণতে উহানখন প্ৰায় মুক্ত হৈছে। তেওঁলোকে কেনেকৈ পাৰিছে, বা ব্ৰিটেইনতো লাহে লাহে কমি আহিছে, কিন্তু কেইখনমান দেশ আছে আকৌ অতি বেছি হৈ আছে, যেনে USA কণ্ট্ৰলেই কৰিব পৰা নাই। ঠিক এনেধৰণৰ কেনেকুৱা, কি কাৰণ বা তেওঁলোকে কি পদ্ধতি অৱলম্বন কৰিছে? ডিজিজ এপিডেমিঅলজি যদি চোৱা যায়, ভাইৰেল ডিজিজ এপিডেমিঅলজি, এটা হ'ল যেতিয়া ইনফেকশ্যনটো হয়, সেই ইনফেকশ্যনটো এটা মানুহৰ পৰা কিমানটা মানুহ ইনফেকশ্যন হ'ব তাৰ এটা কেলকুলেশ্যন কৰি ওলাব পাৰে। যদি কোনো ধৰণৰ প্ৰতিৰোধ লোৱা নাযায়, তেতিয়াহ'লে ডিজিজটো বিয়পি পৰিব, আৰু কিছুমান দিন পিছত এইটো এটা হাৰ্ড ইমিউনিটি ডেভেলপ কৰিব। হাৰ্ড ইমিউনিটি ডেভেলপ হোৱাৰ পিছত এই ডিজিজৰ প্ৰকোপটো কমি আহিব, বেছ লাইন এইটো কাৰ্ভ কৰিব, এনে এটা কাৰ্ভত আহিব। যেতিয়া এনেকুৱা অৱস্থা হয়, তেতিয়া হেল্থ কেয়াৰ ষ্ট্ৰাকচাৰৰ ওপৰত সাংঘাতিক এটা প্ৰেছাৰ পৰে। কাৰণ বহুত মানুহ স্পেচিয়েলিষ্ট কেয়াৰ লাগিব। প্ৰত্যেকটা কাণ্ট্ৰিত ইমান টাৰ্চিয়াৰী কেয়াৰ দিয়াৰ ব্যৱস্থা নাথাকিব, ইণ্টেনচিভ কেয়াৰ দিয়াৰ ব্যৱস্থা নাথাকিব, কাৰণ কোনো কাণ্ট্ৰি তেনেকৈ প্ৰিপেয়াৰ্ড নহয়। তো এইটো প্ৰতিৰোধ কৰাৰ কাৰণে এই ডিফাৰেণ্ট কোৱাৰেণ্টাইন পদ্ধতি অথবা বিভিন্ন ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা লোৱা হয়, যাতে ডিজিজ কাৰ্ভটো একদম স্পাইকত নাযায়। এইটো লাহে লাহে হৈ থাকে। ইন দি মিন টাইম দি ডিফাৰেণ্ট মেকানিজম আহি পৰে, কেনেকুৱা চিকিৎসাৰ পদ্ধতিৰ ব্যৱস্থা হ'ব, কেনেকৈ টাৰ্চিয়াৰী কেয়াৰ দিব, কেপাচিটি বিল্ডিং, হিউমেন এক্সপাৰ্টাইজ বিল্ডিং, এইটো হৈ থাকে। কিন্তু আল্টিমেটলি হয়তো দুটা মেনেজমেণ্ট ছিষ্টেমতে আল্টিমেটলি কৰি পেলাই মৃত্যুৰ সংখ্যা হয়তো সমানেই থাকিব, কিন্তু এটাত বেছি সময় পোৱা যাব প্ৰিপেয়াৰনেছৰ কাৰণে, যদি টাৰ্চিয়াৰী কেয়াৰটো ভালকৈ দিব পৰা যাব। তো কোভিড-19 ক্ষেত্ৰত আমি যিটো দেখা পাইছোঁ, এতিয়ালৈকে যিখিনি ইনফৰ্মেশ্যন আছে, তো মেক্সিমাম মানুহ এচিমটমেটিক থাকিব, মানুহে গমেই নাপাব যে বেমাৰটো হৈছে। আৰু ছেকেণ্ড কেটেগৰী এটা মানুহ আহিব, মাইল্ড চিমটম হ'ব, ফ্লু লাইক চিমটম হ'ব। তাতকৈ থাৰ্ড কেটেগৰী অলপ বেছিকৈ হ'ব, হস্পিটেল কেয়াৰ লাগিব। এণ্ড ফ'ৰ্থ কেটেগৰী যে পেচেণ্ট অতি কম সংখ্যক মানুহৰ হ'ব, তেখেতসকলে মানে ইণ্টেনচিভ কেয়াৰটো লাগিব টু ছাৰ্ভাইভ দেয়াৰ লাইফ। চ' এইটো হ'ল কথা। এইটো মানে জানিবলৈ আপোনালোকে হয়তো
ৰিয়েলাইজ কৰিব পাৰিছে যে বিভিন্ন জেগাত বহু সংখ্যক মানুহ ক'ভিড পজিটিভ হৈছে কিন্তু তেওঁলোকে কেতিয়াও গম পোৱা নাই যে ডিজিজটো হৈছে এইটো মানে আৰু এটা প্ৰশ্ন আহি যাব যে টেষ্টবিলাক যিবিলাক কৰা হয় যে মেডিকেল ছায়েন্সত টেষ্টবিলাকৰ দুটা এণ্টিটি থাকে ফল্ছ পজিটিভ এণ্ড ফল্ছ নিগেটিভ কেতিয়াবা ফল্ছ পজিটিভো দেখুৱাব পাৰে আৰু বেমাৰ হৈছে তেনেকুৱা মানুহ ফল্ছ নিগেটিভ দেখুৱাব যায় সেইটো বৰ্তমান ধৰক আমি যিটো দেখা পাইছোঁ বহুত মানুহে কৈছে যে তেওঁলোকৰ ক'ৰবাত ফল্ছ মানে নিগেটিভ বা নিগেটিভ ফুলকৈ দেখাইছে ক'ৰবাত পজিটিভ ফুলকৈ দেখাইছে অভিযোগবিলাক লাহে লাহে আহি আছে এই এনেকুৱা কিবা কাৰণ নেকি এইটো মই অভিযোগ বুলি ক'ব নোৱাৰোঁ ইটছ দ্য লিমিটেশ্যন অফ দি চায়েন্স কাৰণ যেতিয়া মানে টেষ্ট এটা ওলোৱা হয় যিকোনো ধৰণৰ টেষ্টে কিছুমান লিমিটেশ্যন থাকে এইটো আমি কয় চেনচিটিভিটি এণ্ড স্পেচিফিচিটি ইমান মানুহ চেনচিটিভ হ'ব কিন্তু চেনচিটিভ হ'লেও এইটো যে ক'ভিড হৈছে তেনেকুৱা নহয় কিমান মানুহ স্পেচিফিক যেনে 90% চেনচিটিভিটি আৰু ধৰক 80% স্পেচিফিচিটি মানে 100টা 90টা টেষ্ট দেখাব যে মানুহৰ ক'ভিড হৈছে আৰু তাৰ মানে নিৰ্দিষ্ট কৰি ক'ব যে 80 ক'ভিড কনফাৰ্ম হ'ব 80 হৈছে তো ইজ এ লিমিটেশ্যন অফ দিছ চায়েন্স যে লিমিটেশ্যন অফ দিছ চায়েন্স তো আল্টিমেটলি যদি আমি এপিডেমিঅলজি হিষ্ট্ৰীটো গোটেইখিনি চাওঁ কিছুমান হিষ্টৰিয়ান আছে দে ষ্টাডি দ্য হিষ্ট্ৰী অফ এপিডেমিক্স অনলি গ্ল'বেলি চ' তেওঁলোকে মানে আল্টিমেটলি অল আৰ মোৰ অৰ লেছ ইউনেনিমাছ তেওঁলোকে কেইটামান কনক্লুশ্যন কৰিছে নাম্বাৰ 1 যেতিয়া এপিডেমিক হয় এপিডেমিকৰ পৰা পিপল ছাৰ্ভাইভ অনলি থ্ৰু ইমিউনিটি ইণ্ডিভিজুৱেল ইমিউনিটি ইজ দ্য ছাৰ্ভাইভাৰ এইটো হ'ল কাৰণ বিভিন্ন এপিডেমিক হৈছে কিন্তু মানৱক নিশ্চিন্ন কৰিব পৰা নাই নাইবা মানৱৰ প্ৰগতিও নিশ্চিন্ন কৰিব পৰা নাই আপুনি যদি এপিডেমিকটো চাই যে চাব প্লেগ এপিডেমিক 1606-1605 এইটো চাব শ্বেক্সপিয়াৰে কিমান লিখিছে ৰচনা কৰিছে কালজয়ী ৰচনা কৰিছে তেতিয়া আইজাক নিউটনে গ্ৰেভিটি ওলাইছে ইভেন দি ইউনিয়ন ফ্লেগ যিটো এইটো তেতিয়া হৈছে শ্বেক্সপিয়াৰৰ আপোনাৰ গ্লোব থিয়েটাৰ হৈছে কিংছপেন সেইটো হৈছে কিমান ক্ৰিয়েটিভ সৃষ্টি হৈছে আবার এইটো সময়তে আপোনাৰ গান পাউডাৰ প্লট হৈছে যে আপাৰ হাউচটো ডিষ্ট্ৰয় কৰাৰ কাৰণে 36 বেৰেল অফ গান পাউডাৰ দিছিলে কিন্তু আল্টিমেটলি ধৰা পৰি পেলাই এই যে কেথলিক আৰু প্ৰটেষ্টেণ্ট ফাইটটো মানে নহ'ল কেথলিকবিলাক প্ৰটেষ্টেণ্টবিলাক নিশ্চিন্ত হ'ব নোৱাৰিলে চ' সেইকাৰণে ক্ৰিয়েটিভ ডিষ্ট্ৰাকটিভ ছাৰ্ভাইভেল এভৰিথিং চলি থাকিব এপিডেমিক হ'লেও কিন্তু ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট এটা প্ৰিন্সিপল আছে the people who are immunity will be surviving এটা শেহতীয়াকৈ যিটো ধৰক আমাৰ কোভাক্সিনটো ওলাইছে আমাৰ ইয়াতে এইমছত মানৱ দেহত প্ৰয়োগ কৰিছে কিন্তু এই বস্তুটো এইটোৱে নেকি যে যিটো ইমিউনিটিটো বঢ়াই দিব হয় ইমিউনিটিটো বঢ়াব এইটো এটা পদ্ধতি আছে যে এটিনিউটেড ভেকচিন মানে ভেকচিনবিলাকে কমজুৰি এটিনিউটেড ভাইৰাছবিলাকক কমজুৰি কৰি পেলাই মানৱ দেহত সংক্ৰমণ কৰি দিয়া হয় তাৰ ফলত আমাৰ এটা ইমিউন ছিষ্টেম থাকে ইমিউন ছিষ্টেমটো দুই ৰকমৰ এটা ইমিউন ছিষ্টেম হ'ল ইনেট মাকৰ পৰা আমি পাওঁ অথবা দেউতাকৰ পৰা পাওঁ বা ইনবৰ্ন আৰু এটা হ'ল এডাপ্টেড অফ একুৱাৰ্ড আমি বিভিন্ন কণ্ডিশ্যনত এক্সপ'জ হৈ পেলাই আমি ইমিউনিটি ডেভেলপ কৰোঁ যেনেকৈ ধৰক মোৰ যদি আজি মিজিলছ হয় তেতিয়াহ'লে মোৰ লাইফ লং মিজিলছ ইমিউনিটি হৈ যাব আমাৰ বডি এইটো বনাই দিব কাৰণ ইট ইজ দ্য নেচাৰ ইজ ক্ৰিয়েটেড আছ টু কিপ আপ ছাৰ্ভাইভিং ফিলচফিকেলি ক'বলৈ গ'লে কিপ আপ ছাৰ্ভাইভিং ডেটছ ৱাই দ্য ইমিউন ছিষ্টেম ইজ দেয়াৰ তে ইমিউন ছিষ্টেমটো আৰ্টিফিচিয়েলি ষ্টিমুলেট কৰে মানুহজনৰ ইমিউন ছিষ্টেমটো ইনটেক্ট থাকিব লাগিব তেতিয়াহ'লে ভেকচিনটো কাম কৰিব আৰু ভেকচিন এটা ফৰেইন মেটেৰিয়েল ন এণ্টিজেন এইটো সোমোৱাৰ পিছত বিভিন্ন প্ৰক্ৰিয়া হ'ব পাৰে বিভিন্ন বিক্ৰিয়া মানে ৰিয়েকশ্যন হৈ যাব পাৰে বডিত সেইকাৰণে এইবিলাক চব ছেফটি এণ্ড একুৰেচি চাই পেলাই এইটো মাৰ্কেটত মানে দিয়া হ'ব তাৰপিছত কুৱেশ্যন আহিব যে এই ভেকচিনটো কেনেকৈ ডিষ্ট্ৰিবিউট কৰা হ'ব বিভিন্ন জেগাত কাৰণ কোল্ড চেইন মেইনটেইন কৰিব লাগিব ধৰক এই মেনুফেকচাৰিংটো যদি ধৰক ভাৰতবৰ্ষত হায়দৰাবাদত হ'লে এই হায়দৰাবাদৰ পৰা নলবাৰীত কেনেকৈ আহি পাব যদি ট্ৰান্সপৰ্টৰ সময়ত চেইনটো ডিষ্ট্ৰাপ্ট হৈ যায় সেই ভেকচিনটো তাৰ কেপাচিটিটো নষ্ট হৈ যাব সেই ডিষ্ট্ৰিবিউশ্যনটো এটা বিৰাট চেলেঞ্জ আহি যাব আৰু একোটা ভেকচিন বনোৱাতে যে হিউজ এমাউণ্ট অফ এক্সপেণ্ডিচাৰ হয় তো এইটো কেনেকৈ কমাৰ্চিয়েলি প্ৰডিউচ কৰিব পৰা যায় কাৰণ ভেকচিন ইজ for all equity the vaccine should be for each and every people একদম সাধাৰণ ৰাইজে কেনেকৈ এইটো পাব পাৰে এইটো এটা পলিচি কৰিবলৈ ওলাব লাগিব যিটো আমাৰ কোভিড-19ৰ ক্ষেত্ৰত ভেকচিনেশ্যন বা যিটো ইমিউনিটি ছিষ্টেমটো বঢ়াব লাগিব আৰু সেইটোৱে একমাত্ৰ উপায় আৰু উপায় হ'ল
যে ইট ইজ এন ডিজিজ ট্রান্সমিট ফ্ৰম হিউমেন টু হিউমেন এইটো মোটামুটি প্ৰমাণ হৈ গৈছে হিউমেন টু হিউমেন ট্ৰান্সমিট হয় দেয়াৰ মে বি চাম আদাৰ ৱে অফ ট্ৰান্সমিশ্যন দি ফিউচাৰ উইল টেল প্ৰথমতে কৈছিল যে ড্ৰপলেট এতিয়া কিছুমান এভিডেঞ্চ আহি গৈছে যে না এইটো এয়াৰবৰ্ন ট্ৰান্সমিশ্যন হ'ব পাৰে ইন দ্য ক্লোজ এনভাইৰনমেণ্ট আমি এনেকৈ অ'পেন এয়াৰত কথা পাতিছোঁ আমাৰ ইনফেকশ্যন হোৱাৰ চান্সটো বহুতেই কম ইফ ইজ এ ক্লোজ ওৱান তেতিয়া এয়াৰবৰ্ন ইনফেকশ্যন হ'ব মানে বন্ধ কোঠাত যদি হয় যদি কোনো চাৰ্কুলেশ্যন নাথাকে ক্ৰছ ভেণ্টিলেশ্যন মানে নাথাকে এচিটো আমাৰ কাৰণে এতিয়া ডেঞ্জাৰাছ এচি মানে যদি আপুনি প্ৰপাৰ এয়াৰ কণ্ডিশ্যনিং কৰে তেতিয়া ডেঞ্জাৰাছ নহয় আমাৰ যেনেকৈ চেণ্ট্ৰেল এয়াৰ কণ্ডিশ্যনাৰ লগাইছোঁ তাতে হিপা ফিল্টাৰ আছে ইউ ভি ফিল্টাৰ আছে ইউ ভি লাইট আছে যাতে যদি আৰু চাৰ্কুলেশ্যন যদি 100% ফ্ৰেছ এয়াৰ মানে বতাহ বাহিৰৰ বতাহটো পিউৰিফাই কৰি দি আছে এইটোৰ বাহিৰত কোনো আৰু ডাউট নাই যেনেকৈ স্পেচশ্বিপত গুচি যায় নহয় এই এয়াৰটো লৈ পেলাই এই এয়াৰটো পিউৰিফাইড এয়াৰতে পাই থাকে কমপ্লিটলি হেল্থ মেইনটেইন কৰে চ' এয়াৰ শুড বি প্ৰপাৰলি কণ্ডিশ্যন চ' তেতিয়াহ'লে কোনো ভয় নাই কিন্তু আইদাৰ ফ্ৰী অ'পেন এয়াৰ অৰ প্ৰপাৰলি কণ্ডিশ্যন এয়াৰ এজ পাৰ মেডিকেল নৰ্মছ তেতিয়া ভয়ৰ একো নাই তো এই যে ট্ৰান্সমিশ্যন ফ্ৰম হিউমেন টু হিউমেন এইটো প্ৰিভেণ্ট কৰাৰ উপায় হ'ল মই প্ৰথমতে ক'লোঁ ইট ইজ এ ড্ৰপলেট ইনফেকশ্যন ড্ৰপলেট ইনফেকশ্যনটো প্ৰিভেণ্ট কৰাৰ উপায় হ'ল ড্ৰপলেটটো ডিscharge হ'ব নালাগে সেইকাৰণে প্ৰত্যেক মানুহে নিজকে মই ক'ভিড বেমাৰী বুলি নাকটো মুখটো ঢাকি ৰাখিব লাগিব ছেকেণ্ড থিং এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব এটা 1 মিটাৰ ডিষ্টেঞ্চ এণ্ড থাৰ্ড থিং যাতে ইনডাইৰেক্টলি থ্ৰু ফোবাইটছ ট্ৰান্সমিশ্যন নহয় সেইকাৰণে নিজৰ হাতটো ভালকৈ ধুব লাগিব ৱাশ্বিং ইজ দ্য বেষ্ট পলিচি যদি সোপ নাথাকে তেতিয়া খালি পানীৰে ধুওক আৰু লাষ্ট অপশ্যন হ'ল আমাৰ চেনিটাইজাৰ তো আপুনি হয়তো ক'ব পাৰে যে তেওঁলোকে নিয়মটো মানিছে কিন্তু তথাপি হৈ গ'ল কিন্তু দেয়াৰ শুড বি ব্ৰিজ চামৱেৰ কেতিয়াবা এটা মুহূৰ্তত হয় ইটছ এ হাইলি ইনফেকচাছ ভাইৰাছ নহয় কিবা এটা মুহূৰ্তত মানে এই বেৰিয়াৰটো মানা নাই ধৰক 5 মিনিটৰ কাৰণে মানুহৰ মাজতে খুলি গ'ল আমি সঘনে দেখোঁ যে মাস্কটো তলত দি থৈ থাকে কাৰণ উশাহ ল'বলৈ এটা মানে ফেচ কাভাৰটো নিউ ছিষ্টেম নহয় ধৰক আমি ডাক্তৰবিলাকৰ কোনো প্ৰব্লেম নাই আমি সদায় এইটো দি থাকোঁ কিন্তু নৰ্মেল মানুহৰ ক্ষেত্ৰত এইটো বিৰাট প্ৰব্লেম পাৰ্টিকুলাৰলি চিলড্ৰেন ক্ষেত্ৰত এইটো ছাফকেটেড হ'লে যদি এইটো খুলিব নোৱাৰে তেতিয়াহ'লে হি উইল ডাই আউট অফ দিছ সেইকাৰণে চিলড্ৰেন ইনভেলিড পাৰ্চনৰ ৰিস্ক পিন্ধা এটা ভেৰি চেলেঞ্জৰ কথা আৰু নৰ্মেল মানুহৰো এইটো কিমান সময় দি ৰাখিব অলপ সময় খুলিলে কাম ইন কণ্টেক্ট ক্ল'জ কণ্টেক্ট আমি গোটেই কথাখিনিৰ পৰা এইটো এটা সেই কৰিব পাৰোঁ যে যিটো আমাৰ ইমিউন ছিষ্টেম সেইটো বঢ়াব লাগিব ছেকেণ্ডলি মাস্ক লগাব লাগিব আৰু হাত ধুব লাগিব এইকেইটা কৰি থাকিলে আমাৰ সোনকালে হয়তো আমি 95% 98% প্ৰটেক্ট হৈ যাম কিন্তু ব্ৰিজ কৰিব নালাগিব কোনো সময়তে এইটো খুলিব আমি আহি আছোঁ আৰু খন্তেক বিৰতি লৈছোঁ ইয়াৰ পিছত আৰু যথেষ্ট কথা ক'ব আমাৰ বিশিষ্ট চিকিৎসক হৰ্ষ ভট্টাচাৰ্য ডাঙৰীয়াই আমি পুনৰ উভতি আহিছোঁ প্ৰশ্নকালৰ মজিয়ালৈ আজি আমাৰ লগত আছে বিশিষ্ট চিকিৎসক হৰ্ষ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ যিটো হোম কোৱাৰেণ্টাইনৰ যিটো ব্যৱস্থা দিল্লী চৰকাৰে যিটো হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে তেখেতসকলে যদি তেওঁলোকৰ চিমটম নোলায় এচিমটমেটিক হৈ থাকে তেতিয়ালৈকে তেখেতসকলক ঘৰতেই ৰাখে আৰু ঘৰতেই চোৱা চিতাৰ ব্যৱস্থা কৰে অসমত সেইটো হাৰত এতিয়াও হোম কোৱাৰেণ্টাইন হোৱা নাই হয়তো ৰোগীসকলেও হ'ব বিচৰা নাই নতুবা চৰকাৰীভাৱে যিটো প্ৰেছাৰ দিব লাগিছিল বা চৰকাৰীভাৱে যিটো ব্যৱস্থা কৰিব লাগিছিল সেইটো কৰা পৰিলক্ষিত সম্পূৰ্ণৰূপে হোৱা নাই যদি কৰিলেহেঁতেন দিল্লী চৰকাৰে যেনেদৰে সুফল পাইছে অসমতো তেনেদৰে সুফল পালেহেঁতেন নেকি বা আপুনি কি ভাবে নাই ইট ইজ ডেফিনেটলি এটা মানে পইণ্ট আৰু তো এতিয়া কথা হ'ল কি আমাৰ ভাৰতবৰ্ষ এখন বিশাল দেশ এই ভাৰতবৰ্ষৰ মই ভাবোঁ আমাৰ 3টা বেছিক সমস্যা আছে এটা হ'ল মানে মানে হিউজ পপুলেশ্যন আৰু 2 নম্বৰ হ'ল আমাৰ ৰিচোৰ্চ কনষ্ট্ৰেণ্ট আছে আমাৰ মানে উই আৰ নট ছ' ৰিচ লাইক আদাৰ কাণ্ট্ৰিজ আৰু 3 নম্বৰ হ'ল আমাৰ এডুকেশ্যনৰ এটা অভাৱ আছে যদি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰিব পৰা যায় তেতিয়াহ'লেতো খুবেই ভাল কিন্তু তাৰ কাৰণে যিটো ৰিচোৰ্চ লাগিব নহয় আমাৰ নিচিনা এটা কাণ্ট্ৰি যদি আমি ইউনিভাৰ্চেল কাভাৰেজ 100% মানুহ কাভাৰ কৰিব পাৰোঁ ডুইং কমপ্লিট টেষ্ট টু ইচ চিটিজেন তেতিয়াহ'লে এই যে ব্যয়টো হ'ব এইটো মই ভাবোঁ যে আমি বহন কৰিব নোৱাৰিম এই ক্ষেত্ৰত এই হোম কোৱাৰেণ্টাইনটো এটা
নিশ্চয় এটা ভেলিড অপশ্যন হ'ব পাৰিব কিন্তু এই হোম কোৱাৰেণ্টাইন ক্ষেত্ৰত যেটো আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব এইটো হ'ব যে মানুহৰ কোঅপাৰেশ্যন দে কোঅপাৰেট কৰিব লাগিব ঘৰত থাকিব লাগিব নহ'লেতো ডিজিজ স্প্ৰেড কৰি থাকিব তো এইটো এটা মানে এটা ইজি কথা নহয় ইট ইজ এ ভেৰি বিগ চ্যালেঞ্জ যদি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰা যায় এইটো এটা খুব এটা ফ্ৰুটফুল ৰিজাল্ট নহ'ব মই কিয় কৈছোঁ যদি এটা মানুহ যদি থাকি যায় হি ইজ হেভিং দ্য ভাইৰাছ ইন হিজ বডি হি এলোন ইজ সাফিচিয়েণ্ট টু স্প্ৰেড দ্য এণ্টায়াৰ পিপুলেশ্যন দ্য এণ্টায়াৰ ৱৰ্ল্ড সুপাৰ স্প্ৰেডাৰ হৈ যাব এইটো ফ্ৰম হিম দ্য 1 to 2 2 to 4 4 to 8 আৰ ফেক্টৰ যিমান থাকিব তাৰ ওপৰত স্প্ৰেড হ'ব গতিকে হোম কোৱাৰেণ্টাইনটো বেছি হোম কোৱাৰেণ্টাইন বেছি এফেক্টিভ হ'ব আৰু এইটো কাৰণে মানুহ সজাগ হ'ব লাগিব এৱাৰনেছটো গঢ়ি তুলিব লাগিব প্ৰত্যেকে নিজৰ যিটো নাগৰিক দায়িত্ব এইটো পালন কৰিব আৰু লগতে গভৰ্ণমেণ্টে ছুপাৰভাইজ কৰিব কথাটো কলনাইজেশ্যন ইজ বেচিকেলি DNA কেৰেক্টাৰ হয় হিউমেন বডিত DNA থাকে নহয় সাপোজ ই কোলাই বেক্টেৰিয়া তাৰ এটা কলনি থাকে হা এই কলনি চাই পেলাই ডাক্তৰে ক'ব পাৰে এইটো ই কোলাই এইটো সালমনেলা টাইফছ এইটো হ'ব তো হিউমেন যেটো আমাৰ যেটো এজনে যে লগ লাগি থাকা ইজ এ DNA মানে কোৱালিটি এই DNA কেৰেক্টাৰটো মানে একদিনতে কেতিয়াও নাযাব এইটো আমি কিন্তু উই আর নট মানে ইন্টেনশনালি ডু আর ডুইং অনলি our gene is compelling us to do it so it can be মই ভাবো আৰু it can be just only mitigate through habit আমি কৈ থাকো না habit is the second nature আমি তো habit কৰো আমি বুজিবলৈ চেষ্টা কৰো মোৰ বিপদ কি আছে তেতিয়াহ'লে আমি ডিষ্টেঞ্চটো মেইনটেইন কৰি ৰাখিব পাৰিম এই ক্ষেত্ৰত অসম চৰকাৰে আমাৰ অসমৰ কথাই কৈছোঁ যে যিখিনি ব্যৱস্থা বৰ্তমানলৈকে লৈছে COVID-19 প্ৰতিৰোধ কৰাৰ বাবে নতুবা COVID-19ৰ পৰা নিস্তাৰ পোৱাৰ বাবে এইটো আপুনি যথেষ্ট বুলি ভাবে নে আৰু কৰিব লগা আছে না চাওক আমাৰ যিখিনি ৰিচোৰ্চ আছে আৰু SOP বিলাক চাব আপুনি টাইমে এইবিলাক চেঞ্জ হৈ আছে কাৰণ মই প্ৰথমতে কৈছোঁ যে এই যে অৰ্গানিজমটো এই অৰ্গানিজম নেচাৰটো আমি জানিব পৰা নাই কেনেকৈ কি হয় তো এক্সাক্টলি কি একশনটো কৰিলে প্ৰথম দিনতে ভাল হৈ যাব উই কেনট সে যে প্ৰথম দিন কৰিলে ভাল হৈ যাব সেইকাৰণে চিষ্টেমটো ৰিফাইন হৈ আছে কিন্তু তাৰ কাৰণে মই ভাবোঁ যে যিখিনি ফাইনেন্সিয়েল ৰিচোৰ্চ হিউমেন এক্সপাৰ্টাইজ এইখিনি আমাৰ কম আছে আপুনি যদি মাডাগাস্কাৰ এপিডেমিক্সটো কণ্ট্ৰলটো চাই এইটো আপোনাৰ প্লেগ এপিডেমিক্স আপুনি চাব যে তেওঁলোকে কেনেকা জোৰ দিছে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড আপ কৰে হিউমেন ৰিচোৰ্চটো একদিনতে কৰিব পৰা যায় সেইকাৰণে এক্সটেনচিভ ট্ৰেইনিং লাগে ডেইলি মোটামুটি ট্ৰেইনিং লাগে SOP ইত্যাদি কৰি মানুহে হিউমেন ৰিচোৰ্চ ট্ৰেইনিং কৰিব লাগে ইটছ এ হিউজ টাস্ক চাইনাৰ ক্ষেত্ৰত এতিয়া ধৰক যিটো বিশ্ব স্বাস্থ্য সংস্থাই গোটেইখিনি বস্তু চাই আছে বা তেওঁলোকৰ মাজে গাইডলাইন তেওঁলোকে ইছ্যু কৰি আছে আৰম্ভণিৰ ক্ষেত্ৰত যেতিয়া আৰম্ভ হৈছিল এইটোত নামাকৰণৰ পৰাই আমেৰিকাই ইয়াত বিৰোধ কৰি আহিছে যেন আমেৰিকানটো চাইনাজ ভাইৰাছ বা এনেকুৱা উহান ভাইৰাছ হ'ব লাগিছিল কাৰণ ইবোলাটো ঠিক তেনেধৰণে নামাকৰণ কৰিছে ইবোলা ভাইৰাছ কিন্তু এইটো চাইনিজ ভাইৰাছ নকৰি তেওঁলোকে কোভিড ভাইৰাছ কৰিলে তেতিয়াৰ পৰা তেওঁলোকৰ পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি আহিছে আমেৰিকা আৰু বিভিন্ন সময়ত আচলতে হুৰ দৰে সংস্থা এই ক্ষেত্ৰত বিফল হোৱা বুলি ক'ব পাৰে নেকি বা আপুনি কি কয় গোটেই আচ্ছা মোৰ যিটো ইণ্ডিভিজুৱেল মানে পাৰ্চপেক্টিভ আৰু ইণ্ডিভিজুৱেল পাৰ্চপেক্টিভ হ'লতো মই যেনেকৈ ভাবোঁ হিউমেনিটি ইজ এ টপ মোষ্ট থিং হিউমেন এণ্ড হিউমেনিটি ইজ এ মষ্ট ইম্পৰ্টেণ্ট থিং কাৰণ এই এপিডেমিক এতিয়া হৈছে আৰু ফিউচাৰত হ'ব মই কওঁ তিনিটা ভাইৰাছ এভৰি টাইম আহি আছে এভৰি ইয়াৰ এইটো হৈ থাকিব কিন্তু হিউমেনিটিটো কোনো অৱস্থাত কম্প্ৰমাইজ কৰিব নালাগে তো এতিয়া যদি এই এপিডেমিকবিলাক যে হেণ্ডলিংটো প্ৰপাৰলি ঠিকমতে নহয় তেতিয়াহ'লে একৰ্ডিং টু দি এপিডেমিঅলজি হিষ্টৰিয়ান দে সে দেট হিউমেন ডেভেলপ এ ডগ লাইক বিহেভিয়াৰ এ কেনাইন বিহেভিয়াৰ ডেভেলপ কৰে যেনেকৈ ডগ মানে মাৰি ছিঙি খাব কেনেকুৱা কৰিব লাগে এই বিহেভিয়াৰটো ডেভেলপ কৰে চ' আমি এতিয়া ইমান যুগ পাৰ হৈ আছোঁ 2-3 চেঞ্চুৰী পাৰ হৈ আছোঁ আমাৰ ছিষ্টেম অফ মেনেজমেণ্টটো অলপ ডিফাৰেণ্ট টাইপ হ'ব লাগিব আৰু পক্ষপাতিত্বৰ যিটো কৈছে মই যিখিনি ইনফৰ্মেশ্যন কালেক্ট কৰিছোঁ এই ইনফৰ্মেশ্যন কালেক্ট মানে নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিন এটা হাই ইম্পেক্ট জাৰ্নেল থকা মেডিচিন এই জাৰ্নেলে যে আৰ্টিকেল ওলাইছে বিভিন্ন কাণ্ট্ৰি নিয়াৰিং এবাউট 19টা কি 22টা কাণ্ট্ৰি তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট গৱেষক আহিছে আহি পেলাই তেওঁলোকে দেখুৱাইছে যে নাম্বাৰ 1 ইট ইজ নট এ ইঞ্জিনিয়াৰ্ড ভাইৰাছ এইটো যেটো ল্যাবৰেটৰীত হৈছে এই ল্যাবৰেটৰী ইজ জয়েণ্টলি এষ্টাব্লিছড বাই দ্য গভৰ্ণমেণ্ট অফ ফ্ৰান্স এণ্ড দি গভৰ্ণমেণ্ট অফ চাইনা ইট ইজ নেভাৰ এ ইঞ্জিনিয়াৰ্ড ইট ইজ এ প্ৰচেছ অফ নেচাৰেল ইভলিউশ্যন কাৰণ প্ৰত্যেকটা বস্তু ইভলভ হৈছে নহয় কাৰণ ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট অৰ্গানিজমটো ফিট কৰি ছাৰ্ভাইভ কৰিব বিচাৰিছে ই মিউটেট
সেই মিউটেশনের ফলত কি হৈছে ফ্ৰম দি এনিমেল ইট ইজ জাম্প টু হিউমেন বিং যেনেকৈ ধৰক এটা চকুত কনজাংটিভাইটিছ হয় ভাইৰেল কনজাংটিভাইটিছ তো এইটো এক এপিডেমিকৰ এক একটা মানে পেণ্ডেমিকৰ সময়ত এক একটা ষ্ট্ৰেইন আহে আৰু কেতিয়াবা ট্ৰেচ কৰি দেখা যায় যে এটা পাৰ্টিকুলাৰ পণ্ডত এইটো গ্ৰ' কৰিছিলে এই পণ্ডত গা ধুই কিছুমান মানে এফেক্ট হৈছে তাৰপিছত ইয়াৰ পৰা গোটেই ইণ্ডিয়া যিটো বাংলাদেশ বুলি কোৱা হয় যে এডিনোভাইৰেল জয় বাংলা ভাইৰেল কনজাংটিভাইটিছ এইটো এটা নতুন নতুন ষ্ট্ৰেইনে একটা সৃষ্টি কৰে আমাৰ যিটো এতিয়া কাৰ্ভ যিটো ভাৰতৰ কাৰ্ভডাল উঠি আছে কেতিয়ালৈকে এই ফ্লেট হ'ব বা অসমৰ এইটো চাওক এইটো ধৰক ক'বলৈ দুমাহ এটা নিৰ্দিষ্ট সময় নিৰ্দিষ্ট কৰি ক'ব পৰা যায় ডিফাৰেণ্ট এপিছ'ড আহে কিন্তু এই এপিডেমিঅলজিষ্টবিলাকে তেওঁলোকে প্ৰেডিক্ট কৰিব পাৰে যে এপিছ'ডবিলাক কেনেকৈ আহিব কিন্তু সকলো ক্ষেত্ৰে যে এই যে আউটব্ৰেকটো হ'ব পেটাৰ্ণটো একেই থাকিব এইটো কিন্তু ক'ব নোৱাৰে এটা এষ্টিমেট কৰিব পৰা যায় সেইকাৰণে ইট ইজ ফৰ চিয়'ৰ যদি মানুহৰ ইমিউনিটি নহয় তেতিয়াহ'লে নিউ এটা মানুহে 2 বা 3 বাৰ এফেক্ট হ'ব পাৰে অথবা নিউ বেচ অফ পিপল এফেক্ট হ'ব এই ক্ষেত্ৰত যদি ইমিউনিটিটো ধৰক ডেভেলপ কৰে এজন মানুহে তাৰপিছত আকৌতেও এফেক্ট হ'ব পাৰে নেকি যদি লাইফ লং ইমিউনিটি হয় এটা শ্বৰ্ট টাইম ইমিউনিটি হয় এটা লং টাৰ্ম ইমিউনিটি হয় আৰু ইমিউনিটিৰ বিভিন্ন ধৰণে ধৰণ আছে এতিয়া এই ক্ষেত্ৰত বৰ্তমানৰ ক্ষেত্ৰত ইমিউনিটিটো ডেভেলপ কৰাৰ উপায় কি আছে বৰ্তমান ধৰক ভেকচিনেশ্যনৰ বাহিৰে এটা হ'ল ভেকচিনেশ্যন আৰু 2 নম্বৰ হ'ল যে ইমিউনিটিটো বঢ়াবৰ কাৰণে কিছুমান হেল্থ প্ৰেক্টিছ আছে যেনেকৈ 1 নম্বৰ হ'ল ফুড এই ফুডটো নিউট্ৰিচিয়াছ এণ্ড হেল্ডি ফুড খাব লাগিব এটা ফেক্টৰ হ'ব পাৰে চাবক কিছুমান কাণ্ট্ৰিত যিসকল মানুহ নিউট্ৰিশ্যন অভাৰ নিউট্ৰিশ্যন অবেইছ মানুহবিলাক সেইসকল কাণ্ট্ৰিত চাবৰ ডেথটো বেছি হৈছে ডেথটো বেছি অভাৰ নিউট্ৰিশ্যন ইজ এ ইমিউনো ডিপ্ৰেছেণ্ট নিউট্ৰিশ্যনটো প্ৰপাৰ হ'ব লাগিব আণ্ডাৰ নিউট্ৰিশ্যন যেনেকৈ প্ৰব্লেমেটিক অভাৰ নিউট্ৰিশ্যন তেনেকৈ প্ৰব্লেমেটিক ধৰক আমাৰ ইয়াত পাব পৰা যিটো খালে ইয়াতে মানুহে যদি ৰাইচটো খায় দালি খায় তাৰপিছত ইজিলি ভেজিটেবল খায় আৰু অলপমান মাছ খায় তেতিয়া এণ্ড ছানলাইটত এক্সপ'জ হয় তেতিয়াহ'লে এভৰিথিং দে উইল বি গেটিং আৰু ফুডটো লিমিটেশ্যন হ'ব লাগিব ফুডটো লিমিটেশ্যন অভাৰ ইটিং হ'ব অভাৰ নিউট্ৰিশ্যন ইজ ভেৰি ডেঞ্জাৰাছ ফৰ ইমিউনিটি তো এইখিনি আৰু আপোনাৰ ধৰক এক্সাৰচাইজ কৰিলেও মানুহৰ ইমিউনিটি বাঢ়ে এইটো ক'ভিডটো প্ৰথমতে চিৰিয়াছলি ধৰিব লাগিব আমি নাজানো আমাৰ ইমিউন চিষ্টেমটো কিমান নহয় আই মে ডেভেলপ অল দি ৰেছপিৰেটৰী প্ৰব্লেম এণ্ড চিৰিয়াছ কনচিডাৰ সেইকাৰণে 100% চিনচিয়াৰলি ল'ব লাগিব যে ক'ভিড হ'লে কিন্তু এইটো মাৰাত্মক হ'ব পাৰে সেইকাৰণে ন কুৱেশ্যন ৰিলেক্সেশ্যন আমি সকলোৱে মিলি আমি দেশটো সকলোৰে নিজৰ দেশ সেইকাৰণে আমাৰ প্ৰত্যেকৰ দায়িত্ব এইটো পালন কৰিবলৈ ইন দিছ এপিডেমিক বিশিষ্ট চিকিৎসক হৰ্ষ ভট্টাচাৰ্য ডাঙৰীয়াই ক'লে কেনেদৰে ক'ভিড-19 কেতিয়াবা পজিটিভ দেখুৱাই কেতিয়াবা নিগেটিভো দেখুৱাব পাৰে তেখেতে বিশ্লেষণ কৰিছে কি খালে অৰ্থাৎ অসমীয়া খাদ্যটোৱে যে যথেষ্ট আৰু তাক অভাৰ ইটিং নকৰি অতিমাত্ৰাকৈ নাখায় নিয়মিতভাৱে যদি খায় তেনেহ'লে সেইখিনিয়ে হয়তো ইমিউন ছিষ্টেম বা ছিষ্টেম ঠিক কৰি ৰখাৰ কাৰণে যথেষ্ট হ'ব পাৰে গতিকে আজিৰ প্ৰশ্নকাল ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ